আমাৰ ফাৰ্ষ্ট পাৰ্টত বাক্যৰ চিন্থেটিছৰ ওপৰত আমি সিম্পল সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স, কমপ্লেক্স সেন্টেন্সৰ ওপৰত আলোচনা কৰিছিলোঁ। এই তিনিটা সেন্টেন্সৰ ওপৰত ভিত্তি কৰি আমি বাক্য সংযুক্তকৰণ কৰিম, বাক্য কম্বাইন কৰিম। কিন্তু মনত ৰাখিবা, তোমালোকৰ ক্লাছ 10ৰ বাবে কেৱল তোমালোক এইটো কোৱা নহয় যে কম্পাউণ্ড কৰা, কমপ্লেক্স কৰা, সিম্পল কৰা বা ট্ৰেন্সফৰ্ম কৰা, কমপ্লেক্সৰ পৰা কম্পাউণ্ড কৰা, তেনেকুৱা ধৰণৰ কথা নাহে তোমালোকক। কোনোবা এটা ধৰণে তোমালোকে কৰিলেই হ'ল। কিন্তু বাক্যটো আমি শুদ্ধভাৱে জানিবৰ বাবে, যাতে হাই ছেকেণ্ডেৰী লেভেললৈকে তোমালোকৰ সহায় হয়, তাৰ বাবে আমি বা মই এটা সিম্পল, কম্পাউণ্ড, কমপ্লেক্স তিনি ধৰণে কৰি দেখুৱাইছোঁ। এটা প্ৰথম এটা বাক্য চোৱা, হি ইজ এ ইউৰোপিয়ান, আই ছ হিম য়েষ্টাৰডে। আই ছ দ্য ইউৰোপিয়ান য়েষ্টাৰডে। চিম্পল, এটা মাত্ৰ ফিনিট ভাৰ্ব, এটাই ক্ল'জ। হি ইজ এ ইউৰোপিয়ান এণ্ড আই ছ হিম য়েষ্টাৰডে। কম্পাউণ্ড, এণ্ড কনজাংশ্যনেৰে লগ লগোৱা হৈছে। হি ইজ দ্য ইউৰোপিয়ান হুম আই ছ য়েষ্টাৰডে। কমপ্লেক্স চেণ্টেন্স। হি ইজ দ্য ইউৰোপিয়ান মেইন ক্ল'জ, হুম আই ছ য়েষ্টাৰডে ছাবৰ্ডিনেট ক্ল'জ। এতিয়া আমি চাওঁ চিম্পল চেণ্টেন্স কেনেকৈ কৰোঁ। প্ৰথমে চোৱা, এডজেক্টিভ ব্যৱহাৰ কৰি কৰিব পাৰোঁ আমি। এটা উদাহৰণ চোৱা, দি মেন হেড এ নিউ ৱাটছ। দ্য ৱাটছ ৱাজ কষ্টলি। কষ্টলি শব্দটো হৈছে এডভাৰ্ব। এতিয়া আমি কৈছোঁ এডজেক্টিভ ব্যৱহাৰ কৰিম। দ্য মেন হেড এ কষ্টলি নিউ ৱাটছ। নিউটো হৈছে এডজেক্টিভ। প্ৰেজেণ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰি কৰিব পাৰোঁ। ভাৰৰ পিছত ING লাগিলে প্ৰেজেণ্ট পাৰ্টিচিপল হয়, আৰু সি এডজেক্টিভৰ অৰ্থ প্ৰকাশ কৰিব লাগিব। নাউনৰ অৰ্থ প্ৰকাশ কৰিলে সি হ'ব জেৰান। এতিয়া চোৱা, প্ৰেজেণ্ট পাৰ্টিচিপল দি কৰিছোঁ। দ্য থিফ ছ দ্য পুলিচ, হি ৰেন এৱে। আমি প্ৰেজেণ্ট পাৰ্টিচিপল দি কৰিছোঁ, চিং দ্য পুলিচ, দ্য থিফ ৰেন এৱে। একেটা বাক্য আমি পাৰ্টিচিপল ফ্ৰেজ দি ব্যৱহাৰ কৰি পাৰিম। এইটো কৰিছোঁ চোৱা, হেভিং চিন দ্য পুলিচ, দ্য থিফ ৰেন এৱে। হেভিং চিন, পাৰ্টিচিপল ফ্ৰেজ। ইনফিনিট ব্যৱহাৰ কৰি পাৰোঁ। ইনফিনিট জানাই তোমালোকে অসমাপিক ক্ৰিয়া, আগত টুত ব্যৱহাৰ হয় আৰু তাৰ টেন্স সলনি নহয়। এক্সাম্পল, দি অল্ড মেন ইজ ভেৰি উইক, হি কেনট ৰান। ইনফিনিটিভ কৰিছোঁ, দি অল্ড মেন ইজ টু উইক টু ৱাক। এইটো হৈছে অসমাপিক ক্ৰিয়া, ইনফিনিটিভ ভাৰ্ব, আগত টু থাকিব, ইয়াৰ সলনি নহয় কেতিয়াও। এইটো প্ৰেজেণ্ট টেন্সত থাকিলে প্ৰেজেণ্ট টেন্সত আছেই, পাষ্ট টেন্সত গ'লেও দি মেন ৱাজ টু উইক টু ৱাকেই থাকিব। এডভাৰ্ব ফ্ৰেজ ব্যৱহাৰ কৰি কৰিব পাৰোঁ। হি পাছ দ্য এক্সামিনেশ্যন, ইট ৱাজ ফৰ্চুনেট। ফৰ্চুনেটলি, ফৰ্চুনেট শব্দৰ এডভাৰ্ব ব্যৱহাৰ কৰিছোঁ। ফৰ্চুনেটলি হি পাছ দ্য এক্সামিনেশ্যন। কম্পাউণ্ড কৰিছোঁ। কম্পাউণ্ড কৰিবলৈ চোৱা কেনেকৈ কৰিবা, এণ্ড, অ'ৰ, বাট, ফৰ, নাইডাৰ, ন'ৰ, নট অনলি বাট অলছ', আইডাৰ অ'ৰ, নাইডাৰ ন'ৰ আদি মাজত সুমুৱাই লৈ আমি বাক্যটো গঠন কৰিম। দি মেন হেড এ নিউ ৱাটছ, দ্য ৱাটছ ৱাজ কষ্টলি। এইটো চিম্পল কৰিছিলোঁ, আমি এতিয়া কম্পাউণ্ড কৰোঁ। দি মেন হেড এ নিউ ৱাটছ এণ্ড দি ৱাটছ ৱাজ কষ্টলি। এণ্ড কনজাংশ্যন ইউজ কৰি আমি এইটো কম্পাউণ্ড কৰিছোঁ। এণ্ড, অ'ৰ, বাট, ফৰ, নট অনলি বাট অলছ', আইডাৰ অ'ৰ, নাইডাৰ অ'ৰ আদি ব্যৱহাৰ কৰি বাক্যটো দুটা একেটা কৰিলেই কম্পাউণ্ডত গঠন কৰা হ'ব। দি থিফ ছ দ্য পুলিচ এণ্ড হি ৰেন এৱে। আগৰ বাক্যটো চিম্পল কৰিছিলোঁ, এবাৰ কৰোঁ। দি থিফ ছ দ্য পুলিচ এণ্ড হি ৰেন এৱে। এণ্ড দি আমি ইউজ কৰিছোঁ, বাক্যটো কম্পাউণ্ড কৰিছোঁ। এবাৰ চোৱা, কমপ্লেক্স। কমপ্লেক্স কৰিবলৈ মাজত সংযুক্ত কৰিবা ডেট বা WH ৱৰ্ড। WH ৱৰ্ড মানে হু, হোৱাট, হুৱেন, হুৱেৰ, হুইচ, হুম, হুইচ, অলদ', দ', ইফ, ন' চুনাৰ দেন ইত্যাদি প্ৰয়োগ কৰি আমি বাক্যটো কমপ্লেক্স কৰোঁ। এটা উদাহৰণ চাওঁ, আগতে কৰা, দ্য থিফ ছ দ্য পুলিচ, হি ৰেন এৱে। দ্য থিফ ৰেন এৱে বিকজ ডেট হি ছ দ্য পুলিচ। দি অল্ড মেন ইজ ভেৰি উইক, হি কেনট ৱাক। আগতে চিম্পল কৰিছিলোঁ, এতিয়া আমি কমপ্লেক্স কৰোঁ। দ্য অল্ড মেন ইজ ছ' উইক ডেট হি কেনট ৱাক। ডেট ইউজ কৰিছোঁ এই মাজত। হি পাছ দ্য এক্সামিনেশ্যন, ইট ৱাজ ফৰ্চুনেট। ইট ৱাজ ফৰ্চুনেট ডেট হি পাছ দ্য এক্সামিনেশ্যন।
ডব্লিউ শ্বৰ্ট কৰি এটা চাওঁ মাই আংকাল বিল্ড আ ব্ৰিজ হি ইজ এন ইঞ্জিনিয়াৰ মাই আংকাল বিল্ড আ ব্ৰিজ হু ইজ এন ইঞ্জিনিয়াৰ এই গোটেই বাক্যকেইটা কমপ্লেক্স চোৱা বাক্যকেইটাত মেইন ক্লজ প্ৰথম চোৱা দি অল্ড মেন ইজ ছ উইক মানুহজন বৰ দুৰ্বল মেইন ক্লজ ডেট হি কেনট ৱাক ছাবৰ্ডিনেট ক্লজ এইটোত ইট ৱাজ ফৰ্চুনেট ডেট হি পাছ দ্য এক্সামিনেশ্যন এইটো কয় ছাবৰ্ডিনেট ক্লজ মাই আংকল বিল্ড আ ব্ৰিজ মেইন ক্লজ হু ইজ এন ইঞ্জিনিয়াৰ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই ই হৈছে ছাবৰ্ডিনেট ক্লজ এতিয়া দেখা পাইছা তুমি যে আমি চিম্পলো কৰিছোঁ কম্পাউণ্ড কৰিছোঁ এন অৰ বাট ফৰ নট অনলি বাট অলছ' আইডাৰ অৰ নাইডাৰ দি আৰু আমি কমপ্লেক্স কৰিছোঁ ডেট ডব্লিউ এছ ৱৰ্ড অল দ' ইফ ন' চুনাৰ দেন আদি ইউজ কৰি ইয়াৰ পিছৰ পাৰ্টটোত আমি কুৱেশ্যন বেংকৰ পৰা আমি আনচাৰ কৰিম এটা বাক্যকে আমি তিনিটা ধৰণে কৰি চাম কম্পাউণ্ড কমপ্লেক্স চিম্পল থেংক ইউ